আজি ভেৰগাঁৱত এৰি সঁচ উৎপাদন পাম কেন্দ্ৰত আৰ্থিকভাৱে টনকিয়াল লোকক বিনামূলীয়াকৈ এৰি পুলি বীজ বিতৰণ কৰে। বিশেষকৈ মুগা খেতিৰ বাবে অত্যাৱশ্যকীয় গছপুলি আজি 50 গৰাকী লোকক বিনামূলীয়াকৈ বিতৰণ কৰে। উল্লেখ্য যে চহা অঞ্চলৰ মহিলাসকলক কৰ্মমুখী হোৱাৰ লগতে নিজকে স্বাৱলম্বী হোৱাৰ বাবে ৰেচম শিল্পৰ প্ৰতি আকৰ্ষিত কৰি নিজৰ পৰিত্যক্ত মাটিত গছ ৰোপণ কৰি এৰি খেতিৰ প্ৰতি আকৰ্ষিত হ'বলৈ ভিটিআৰৰ ৰেচম বিভাগৰ EM দাওবৈচা বড়োই আহ্বান জনায়। অনুষ্ঠানত ভিটিআৰৰ ৰেচম বিভাগৰ বিষয়া মল্লিকা বসুমতাৰী, ভেৰগাঁও VCDCৰ অধ্যক্ষা টিংকুমণি বড়ো, মিহিৰ খুংগুৰ বড়ো, ভেবেন বাৰাভা, ভূপেন ডেকা, ভেৰগাঁও যুৱ UBPLৰ সভাপতি ডাওহাৰু বড়ো, ভিটিআৰ ফেলো বিজয় বড়োৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে। আনহাতে এৰি পলু পুহি নিজক স্বাৱলম্বী হ'বলৈ মহিলাসকলক উৎসাহ প্ৰদান কৰি পলুসমূহক প্ৰতিপালন কৰাৰ লগতে গছপুলি কেনেদৰে ৰোপণ কৰিব লাগে তাৰ সন্দৰ্ভত সম্যক ধাৰণা আগবঢ়াই ভেৰগাঁও এৰি সঁচ উৎপাদন পাম কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ গুণমণি ডেকাই। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, নিউজ ডেস্ক, ৰিপাব্লিক আসাম। বডোলেণ্ড মিছন আৰু আপাৰডৰ দুটা প্ৰজেক্টৰ বেনিফিচিয়াৰী আমাৰ গ্ৰীণ বডোলেণ্ড মিছনৰ 440 গৰাকী আৰু আপাৰডৰ 60 গৰাকী তেখেতসকলক আমি সামগ্ৰী দিয়া হৈছে। দুটা বেটছৰো আমি ট্ৰেইনিং সম্পূৰ্ণ কৰা হ'ল। আপাৰডৰখিনি আমি ট্ৰেইনিং কমপ্লিট কৰি তেখেতসকলক গছপুলি বা আমাৰ যিটো চুম পুলি সেইটো ৰোৱাই আৰু তেখেতসকলক ৰিয়াৰিং হাউচ ৰোৱাৰ পইচাখিনি গোটাই দি তেখেতসকলৰ যিহেতু ৰিয়াৰিং হাউচ কমপ্লিট হ'ল, সেইটো কাৰণে তেখেতসকলক পুলু পালন কৰিবৰ কাৰণে যিখিনি মেটেৰিয়েলছৰ প্ৰয়োজন সেই মেটেৰিয়েলছখিনি আজি তেখেতসকলক দিয়া হৈছে। আমাৰ স্প্ৰে মেচিন, ট্ৰে, ষ্টেণ্ড, আমাৰ বিভিন্ন সামগ্ৰী আৰু লগতে গ্ৰীণ বডোলেণ্ড মিছনৰ যি 40 গৰাকী বেনিফিচিয়াৰী তেখেতসকলক আমি চেপলিং দিয়া হ'ল আৰু এই চেপলিংখিনি প্ৰটেকশ্যন কৰিবৰ কাৰণে গ্ৰীণ নেট আৰু সাৰ এইখিনি দিয়া হৈছে। লগতে সেই পুলি ৰোৱাৰ কাৰণে যিটো খৰচা হয় 2500 টকীয়া, এই 2500 টকা দিয়া হৈছে আৰু আশা ৰাখিছোঁ যিগৰাকী বেনিফিচিয়াৰীয়ে গ্ৰীণ বডোলেণ্ড মিছন আৰু এপাৰ্টৰ যোগেদি আমাৰ গভৰ্ণমেণ্টৰ পৰা আঁচনি পালে তেখেতসকলে ভালকৈ ৰূপায়ণ কৰিছে আৰু ভৱিষ্যতৰ তেওঁলোকে ইনকামৰ এটা চ'ৰ্চ হৈ ৰ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।